টানচা ঘুনুচা সৰু ফুল নুমলীয়াব পুতি থলে টানচা ঘুনুচা হেই ক খ গ গ টিঅ বেটি চ চ জ জ ত ঠ ড ঢ ন হেই ক খ গ গ ঙ টিঅ বেটি চ চ জ জ ঞ টিঅ ত ঠ ড ঢ ন এটা বৰ টকা দেখুৱাইছোঁ এই মুহূৰ্তত চাওক এগৰাকী ককাই এনেধৰণে আশী উৰ্ধৰ ককাই বৰ টকা লৈছে এয়া হৈছে বৰ টকা এতিয়া বিহুত আমি এনে পৰিৱেশ দেখিবলৈ নাপাওঁ এগৰাকী ককাই এনেধৰণে আশী উৰ্ধৰ এগৰাকী ককাই এনেধৰণে বৰ টকা লৈছে আমি পৰিৱেশটো দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক অকা ডেকা দোলাকাষৰীয়াৰ এই পৰিৱেশ এজোপা গছৰ তলত এনেধৰণে বিহু অনুশীলনত ব্যস্ত হৈ পৰিছে আমি পোনে পোনে নিউজ লাইভৰ দৰ্শকসকলক পুনৰ এই পৰিৱেশৰ মাজত গৈছোঁ আমি বিহুৰ পৰিৱেশ দেখুৱাই থাকিম তাৰ সমান্তৰালভাৱে আমি কথা পাতিবলৈ চেষ্টা কৰিম দেখিছোঁ যে আপোনালোকে এটা সময়ত ডেকা দোলাকাষৰীয়াৰ যি বিহু হুঁচৰি দল নাম আছিল ইতিমধ্যে আপোনালোকে পুনৰ জীয়াই তুলিবলৈ চেষ্টা কৰিছে সকলোৱে ইয়াত বিহু নাচিছে কি ক'ব খুব ভাল লাগিছে কাৰণ আমি বহুত দিনৰ মূৰত আকৌ হুঁচৰি দলত এনেদৰে গোট খাইছোঁ য'ত আমাৰ এই অকণ গোহাঁই আমি যাক চুলি গোহাঁই বুলি কওঁ এই দীঘল টেকাটো লৈ পেলাই আগবাঢ়ি আহিছে তেখেতৰ এতিয়া প্ৰায় 80 বছৰ ওচৰ চাপিছে তাৰ লগতে আমাৰ বীৰেন দৌৰা তেখেতৰ এতিয়া 77 ৰানিং হৈছে গতিকে তেখেতসকলক লৈ পেলাই যে হুঁচৰিযোৰ আমি গাবলৈ ওলাই আহিছোঁ এইটো পৰম আনন্দৰ কথা অলপ আনন্দ পোৱা নাই তাৰমানে আজি আপোনালোকে অনুশীলন কৰি আছে শেষ অনুশীলনত ব্যস্ত শেষ অনুশীলনত ব্যস্ত কাৰণ বিহু পাবই হ'ল আমি আকৌ নিজৰ নামঘৰৰ কাৰণে বিহু গাব লাগিব শুভেচ্ছা জনাইছোঁ আমি পুনৰ বিহু পৰিৱেশৰ মাজলৈ লৈ গৈছোঁ আমি ইতিমধ্যে এগৰাকী ককাৰ যি বৰ টকা ইতিমধ্যে বজাই আছে ককা কেনেকুৱা লাগিছে আপোনালোকে বিহু পালে সেই অনুশীলন ইতিমধ্যে অনুশীলন কৰিছে কেনেকুৱা লাগিছে ভালেই লাগিছে আমি ভালেই পাইছোঁ গতিকে এনেধৰণৰ সকলো অসমীয়া কৃষ্টি ৰাখিব লাগে আপুনি এইটো কি বজাই আছে মই এইটো বৰ টকা বজাই আছোঁ কিমান পুৰণি বৰ টকা এইটো পুৰণি বৰ টকা আজি 30 বছৰ হয় কেনেকুৱা লাগিছে ভালেই লাগিছে ৰাইজৰ অনুষ্ঠানখিনি প্ৰায় দেখি আমাৰ ভাল লাগিছে বিহু মাৰিব এইবাৰ হয় নিশ্চয়কৈ এই মুহূৰ্তত আমি দেখুৱাইছোঁ আৰু পুনৰ আমি নিউজ লাইভৰ দৰ্শকসকলকে যি পুৰণি বিহু এই পুৰণি বিহু যোৱাৰ মাজলৈ পুনৰ নিউজ লাইভৰ দৰ্শকসকলক লৈ গৈছোঁ নন্দিয়া বিহু নন্দিয়া কি ক'ব যিহেতু আপোনালোকে এজোপা বৰগছৰ তলত 60 উৰ্ধৰ সকলোৱে আপোনালোকে অনুশীলনত ব্যস্ত কি ক'ব আচলতে বিহুৰ আগতে গছৰ তলত হৈছিলে সেয়েহে আমি 70-80 উৰ্ধৰ বয়সস্থ লোকে এই বৰগছৰ তলত আমি বিহু উদযাপন কৰিছোঁ আৰু ভৱিষ্যতলৈও ইয়াতে বিহু উদযাপন হৈ থাকিব ইয়াৰ পৰা আমি আৰু কণ মইনাসকলক এনেদৰে উলিয়াই অনাৰ চেষ্টা কৰিছোঁ